ঐতিহ্যমণ্ডিত চৰাইবাহী ত্ৰিবাৰ্ষিক কমিটি ভাওনা এই বৰ্ষ 168 বছৰ আৰু 56 সংখ্যক বৰ্ষত ভৰি দিছে। আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে এই ত্ৰিবাৰ্ষিক কমিটি ভাওনাভাগ আয়োজন কৰা হৈছে। আজি লাইখুটা থাপন ভাগ সুন্দৰভাৱে হৈ গৈছে। মৰিগাঁও জিলাৰ সন্মানীয় আয়ুক্ত মহোদয় আৰু সন্মানীয় মৰিগাঁও সমষ্টিৰ বিধায়ক মহোদয়ে লাইখুটা থাপন কৰিলে আৰু ইয়াৰ পিছতে আমাৰ 30 তাৰিখে আমাৰ ৰভা নিৰ্মাণ কাৰ্যসূচী আছে, সাংস্কৃতিক অনুষ্ঠান আছে। 1 তাৰিখে আমাৰ ধৰ্মধ্বজা উত্তোলনৰ কাৰ্যসূচী আছে আৰু যি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 3 তাৰিখে অহাৰ কথা আছিল, সেই 3 তাৰিখৰ পৰিৱৰ্তে 1 তাৰিখে তেখেতে আমাৰ মুকলি সভাত ভাষণ ৰাখিব। 1 তাৰিখে 11 বজাত তেখেতে আমাৰ এই থানত আহি নাথ মন্দিৰৰ ঐতিহ্যমণ্ডিত নাথ মন্দিৰৰ সাংস্কৃতিক প্ৰকল্পৰ বাকৰিত আহি তেখেতে পুৱা আমাৰ 11 বজাত তেখেতে উপস্থিত হৈ তেখেতে বক্তব্য ৰাখিব, আমাক সকলোকে শুভেচ্ছা জনাব আৰু আমাৰ যি মূল কমিটি ভাওনা, এই মূল কমিটি ভাওনাভাগ 4 তাৰিখে অনুষ্ঠিত হ'ব। 2 তাৰিখে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে, বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। প্ৰায় আমি 2000 মানুহৰ সমাগমৰ আশা কৰিছোঁ। আমাৰ সকলো আমাৰ যি মানে জাতি বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজ সেইদিনা ওলাই আহি ত্ৰিবাৰ্ষিক কমিটি ভাওনাখনৰ সাংস্কৃতিক শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰা সকলোৱে অংশগ্ৰহণ কৰিব। সদৌ অসম ছাত্ৰসেনা সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই সেই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব আৰু 3 তাৰিখে আমাৰ মহাভাগৱত যাত্ৰা আছে। 4 তাৰিখে আমাৰ মূল অনুষ্ঠান কমিটি ভাওনা আছে। ইতিমধ্যে নামঘৰে আমাৰ যি 15টা নামঘৰ আছে, 15টা নামঘৰত ক'ৰবাত যদি অভিমন্যুবোধৰ আখৰা হৈছে, কোনোবা খেলত ভীষ্ম সৰসজ্জা আখৰা হৈছে। গতিকে খুব এটা সুশোভিত পৰিৱেশ এইকেইদিন চৰাইবাহীত বিৰাজ কৰিছে। গায়ন বায়নৰ শব্দ, দবা কাঁহৰ শব্দই চৰাইবাহীক দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত কৰিছে বুলি ক'ব পাৰোঁ। গতিকে আমাৰ ইয়াত একেলগে জাতি বৰ্ণ নিৰ্বিশেষে আমাৰ নাতি দূৰতে 10খন ভাওনা হ'ব। সৰ্বমুঠ আমাৰ এই থানত চৰাইবাহীত সেই 4 তাৰিখৰ দিনা চৰাইবাহীত সৰ্বমুঠ 24খন অংকীয়া ভাওনা মঞ্চস্থ কৰা হ'ব, যিটো সমগ্ৰ অসমৰ ভিতৰতে বিৰল বুলি ক'ব লাগিব আৰু অসমৰ বাহিৰৰ দৰ্শকেও ইয়ালৈ অহাৰ আগমন ইতিমধ্যে আমি পাইছোঁ। আমি আশা ৰাখিছোঁ আৰু সকলোৰে কাৰণে আমি কোনো যাতে ইয়াত অসুবিধা নাপায়, সকলোৰে কাৰণে আমি সুব্যৱস্থা ৰাখিছোঁ। সকলোৱে সুন্দৰভাৱে এই ভাওনাখন যাতে উপভোগ কৰিব পাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ। গতিকে সকলোকে আমি এই ভাওনাখন উপভোগ কৰিব আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু নিশ্চয়কৈ শংকৰ গুৰুজনাৰ যি সৃষ্টিৰাজি, এই সৃষ্টিৰাজিক ধৰি ৰখাৰ ক্ষেত্ৰত মৰিগাঁও জিলাবাসী ৰাইজ, চৰাইবাহীবাসী ৰাইজে ঐকান্তিক প্ৰচেষ্টাৰে সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত কমিটি ভাওনা আয়োজন কৰিছে। সেই বাৰ্তা ইতিমধ্যে সমগ্ৰ অসমলৈ গৈছে আৰু সমগ্ৰ অসমৰ ৰাইজক, মৰিগাঁও জিলাবাসী ৰাইজে, চৰাইবাহীবাসী ৰাইজে, সমগ্ৰ অসমবাসী ৰাইজক এই নাটখন উপভোগ কৰিবলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। 4 তাৰিখৰ দিনা নিশা 9 বজাত একেলগে মঞ্চস্থ হ'ব। এই থানত হ'ব 15খন অংকীয়া ভাওনা, নাতি দূৰতে হ'ব 10খন অংকীয়া ভাওনা। গতিকে এই একেলগে একে সময়তে মঞ্চস্থ হোৱা, যেতিয়া একে সময়তে 26জন কৃষ্ণই নাচিব, 26জন ভাৱৰীয়াই 26খন খোলাত 26 প্ৰত্যেকজন ভাৱৰীয়াই যেতিয়া নাচিব, নিশ্চয়কৈ ক'ব লাগিব যে শংকৰ গুৰুজনাৰ সৃষ্টিৰাজি ধৰি ৰখাৰ ক্ষেত্ৰত এইটো এটা খুব ভাল লগা পৰিৱেশ। আৰু এইটো ৰাণী ভিক্টোৰিয়াৰ দিনৰ পৰাই 1857 চনত যি চিপাহী বিদ্ৰোহ হৈছিল, সেই চিপাহী বিদ্ৰোহৰ সময়ত 1858 চনত ৰাণী ভিক্টোৰিয়াই কৰ কাটল কমাই বলাই সমগ্ৰ ভাৰতবাসী ৰাইজক যি সকাহ দিছিল, সেই ৰাণী ভিক্টোৰিয়াক সন্মান জনাই চৰাইবাহী ৰাইজে আয়োজন কৰি অহা ত্ৰিবাৰ্ষিক কমিটি ভাওনাখনিয়ে এই বৰ্ষ আগতকৈ বৰ্ণাঢ্য আৰু বৰ্ণিল কাৰ্যসূচী আয়োজন কৰিছোঁ বুলি আমি ক'ব লাগিব। 18খন উপসমিতিয়ে দিবানিশি পৰিশ্ৰম কৰি আছে। 18খন উপসমিতি আমাৰ ধৰ্মধ্বজা উত্তোলনক খুব সুন্দৰকৈ সজাই পৰাই তুলিছে, শ্বহীদ তৰ্পণ স্মৃতি তৰ্পণ কাৰ্যসূচী খুব সুন্দৰকৈ সজাই পৰাই তুলিছে আৰু আপোনালোকে আহিলে দেখিব। আৰু ইয়াৰ এটা বৈশিষ্ট্য আছে যে সকলো খেলৰ নামঘৰ ৰাইজ ওলাই আহি তেখেতসকলে বাঁহেৰে এই ৰভাখন নিৰ্মাণ কৰে। ওপৰত যি আগৰ নিয়ম আছিলে, ওপৰত কলপাত বাঁহপাত দি পেলাই ৰভাসমূহ নিৰ্মাণ কৰা হয়। সেই প্ৰাকৃতিক পৰিৱেশটো আজিও আমি জীয়াই ৰাখিছোঁ। গতিকে সকলো ৰাইজ আহি এই মূল ভাওনা 4 তাৰিখৰ মূল ভাওনা আৰু 1 তাৰিখে আমাৰ অসমৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুকলি সভা, 2 তাৰিখৰ সাংস্কৃতিক শোভাযাত্ৰা সকলো যি আমাৰ সদৌ অসম ছাত্ৰসেনা উৎপল শৰ্মা সভাপতি ডাঙৰীয়াই সেই উদ্বোধন কৰিব। সকলো ৰাইজক আমি বিনম্ৰতাৰে এই অনুষ্ঠান বা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।